এয়া অসমৰ জনতাৰ সুদ জনতাৰ শিল্পী গৰাকী ঘৰলৈ মই দেখুৱাইছোঁ NKTV দৰ্শকসকলক যে এই যি শিল্পীগৰাকী ঘৰলৈ সুদ বৈছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আচলতে কৈছোঁ আজি অসমীয়া এটা সত্তা যে অসমীয়াৰ আচলতে অসমীয়াৰ বাবে গান গোৱা সেই ৰাজীৱ শদিয়াৰ ঘৰলৈ লাখ লাখ গাড়ী এনেকৈ সুদ বৈছে আৰু এনেকৈ ট্ৰাফিক জামি কোনো চহৰৰ আচলতে ইয়াৰ দৃশ্য নহয় শদিয়া চিঙাৰ গাঁৱৰ দৃশ্য প্ৰায় 3 ঘণ্টা ধৰি এটা ট্ৰাফিক জাম আৰু আমি কথা পাতিব চেষ্টা কৰিম তেখেতলোকৰ লগত ক'ৰ পৰা আহিছে আপোনালোকে আমি চাইডৰ পৰা আহিছোঁ চৰাইদেউৰ পৰা আহিছে ৰাজীৱ শদিয়া ঘৰলৈ হয় প্ৰথমবাৰ আহিছে নে এবাৰ প্ৰথমবাৰ আমি দেখোঁ চৰাইদেউৰ পৰা আহিছে আমি চৰাইদেউৰ পৰা চেষ্টা কৰিম এখন নমাই দিবচোন অলপ নমাই দিলে ভাল হ'ব ক'ৰ পৰা আহিছে আমি এইটো শদিয়াৰ পৰা আহিছোঁ শদিয়া সকামন কি কয় জাগুনৰ পৰা আজি আমি দেখুৱাইছোঁ মোৰ সতীৰ্থ গৌতম আছে গৌতমে সমগ্ৰ পৰিৱেশ দেখুৱাইছে এই যি গাড়ী শাৰী দেখিছে এই গাড়ী শাৰী কেৱল শদিয়াৰবাসীৰ নহয় আচলতে মই দেখুৱাম যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা ধেমাজি লখিমপুৰ তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ যোৰহাট আচলতে প্ৰতিটো প্ৰান্তৰ পৰা লোকসকলৰ ইয়াত আগমন দেখা গৈছে মোৰ সতীৰ্থ গৌতম আছে মই আৰু লোকসকল জানো আপোনালোকৰ পৰা আহিছে আমি নাহৰকটীয়া চাচনি পৰা আহিছোঁ ৰাজীৱ শদিয়া ঘৰলৈ ৰাজীৱ শদিয়া ঘৰলৈ আহিছোঁ শিল্পী ঘৰত আহিছে এনেকুৱা ধৰণৰ জনতাৰ সুদ বৈছে কেনেকুৱা আপোনালোকে জীৱনত এনেকুৱা দেখিছেনে কাৰোবাৰ আদ্য চাদ্যত ইমান মানুহ হোৱা আমি দেখা নাই ক'তো এই ৰাজীৱ শদিয়াকে আমি প্ৰথম দেখিছোঁ সেইটো কাৰণে আমি চাবলৈও আহিলোঁ তেখেতৰ ঘৰো চাবলৈ আহিলোঁ আৰু আমি দহাৰ মানে শ্ৰাদ্ধৰ কেনেকুৱা সেইবিলাক আয়োজন কৰিছে তেনেকৈও চাবলৈ আহিলোঁ আৰু মোবাইলত আমি টিভিত এইবিলাক দেখি আছোঁ যে সেইটো কাৰণে ইয়াত চাবলৈ আহিলোঁ আৰু এইগৰাকী বাইদেউ আচলতে অসমীয়াক ভাল পোৱা বাইদেউ আৰু ৰাজীৱ শদিয়া যেনেকৈ অসমীয়াক ভাল পাইছিল সেই অসমীয়াক ভাল পোৱা লোকসকলেও ৰাজীৱ শদিয়াক তেনেকৈ ভাল পাইছিল কাৰণ সেই ৰাজীৱ শদিয়াই আচলতে অসমীয়াক এক কৰিবলৈ নিজৰ গীতেৰে এটা বিপ্লৱ সৃষ্টি কৰিছিল আৰু সেই অসমীয়া সত্তাৰ আজি আদ্য শ্ৰাদ্ধৰ দিনা এনেকৈ অসমৰ জনগণৰ আচলতে অসমৰ জনগণৰ সুদ বৈছে সেই জনতাৰ শিল্পীগৰাকীৰ ঘৰলৈ আপোনাৰ ঘৰ ক'ত মোৰ চাচনি নাহৰকটীয়া আপুনি স্কুটি লৈ হয় মই দেখুৱাইছোঁ কিমান ভাল পাব পাৰে মানুহে মানুহক কিমান ভাল পাব পাৰে স্কুটি লৈ তেখেতে নাহৰকটীয়া পাইছে হয় নাহৰকটীয়া পাইছোঁ মই ৰাজীৱ শদিয়া হয় আচলতে এয়া দেখিছে মানুহে মানুহক কিমান ভাল পাব লাগে এয়াৰ অসমীয়া সুদ বৈছে কাৰণ অসমীয়া বাবে গাইত গোৱা ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধৰ দিনা আচলতে জনতাৰ এই সুদ অস্বাভাৱিক এটা দৃশ্য বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে অসমৰ প্ৰেক্ষাপটত হয়তো মই জানাত আজিলৈকে এনেকৈ স্বতঃস্ফূৰ্তভাৱে কাৰোৱা আদ্য ছাত্ৰত এনেকুৱা লোকসকলৰ জনসমুদ্ৰলৈ পৰিণত হোৱা নাই যাৰ যোনটো ক্ষেত্ৰত আচলতে ৰাজীৱ শদিয়াই এক অভিলেখ সৃষ্টি কৰিছিল সেই ৰাজীৱ শদিয়াই অসমীয়াক এক কৰা যি সপোন দেখিছিল তেখেতৰ মৃত্যুৰ পাছত সেই সপোন যেন আজি বাস্তৱত পৰিণত হৈছে সেয়া এক প্ৰতিফলন বুলি ক'ব আপুনি ক'ৰ পৰা আহিছে শদিয়াৰে হয় দাদা হয় আপুনি শদিয়াৰবাসী কেতিয়াবা এনেকুৱা জাম দেখিছেনে দেখা নাই আজিলৈকে শদিয়াত এনেকুৱা জাম হোৱা নাই ইয়াৰ পৰা আপোনাৰ ৰাজীৱ শদিয়া ঘৰত পাবৰ কাৰণে প্ৰায় 8 কিলোমিটাৰ দূৰ আছে কিমান ঘণ্টা লাগিব এতিয়াতো মানে গধূলি হ'ব নেকি জনতা সুদ বৈছে জনতা শিল্পীগৰাকী সুদ বৈছে আৰু তাত মানে কৰ্মচাৰীসকল ভাত খাবই পোৱা নাই বিস্কুট আৰু পানী খাই কাম কৰি আছে দেখিছে কোনোবাই স্কুটি লৈ আহিছে নাহৰকটীয়া চাচনিৰ পৰা কোনোবাই গাড়ী লৈ আহিছে কোনোবা বাছ আপুনি ক'ৰ পৰা আহিছে আপুনি চাবুৱাৰ পৰা আহিছোঁ অঁ চাবুৱাৰ আমি 100জনমান মানুহ আহিছোঁ আমাৰ গাড়ী এতিয়া ফচি আছে আচলতে এয়া তেখেতৰ সেই জনতাৰ শিল্পীগৰাকীৰ যি প্ৰেম সেই জনতাৰ শিল্পীগৰাকীৰ আচলতে ঘৰলৈ এনেকৈ জনতাৰ সুদ বৈছে গণশিল্পীগৰাকীৰ মই ক'ম আচলতে কি ক'ব এই জাম বা জনতাৰ সুদ বৈছে জনতাৰ শিল্পীগৰাকীৰ ঘৰলৈ কি ক'ব তেখেতক স্বীকৃতি প্ৰদান কৰিছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে ভৱিষ্যতৰ দিনবোৰত এই নিপীড়িত জনতাই ৰাজীৱ শদিয়াক জীয়াই ৰাখিব নিশ্চয়কৈ সেই অসমীয়া সত্তাক জীয়াই ৰাখিব লাগিব আমি ৰাজীৱ শদিয়া সেই ৰাজীৱ শদিয়াই আজিও অমৰ তেখেতৰ গীত আৰু সৃষ্টিৰাজিয়ে সমগ্ৰ অসমীয়াক এক কৰি তুলিব আৰু সেই অসমীয়াৰ সুদ বৈছে জনতাৰ সুদ বৈছে জনতাৰ শিল্পীগৰাকীৰ ঘৰলৈ